আপত দুবাৰমান ৰখায়। আপত দুবাৰমান ৰখাব দিছে ন? দুবাৰমান ৰখাব দিছে আপত। কিন্তু আকৌ কি আহে জান? অ মানে কিবাৰ পৰা এই টাৰ্ণিং যোনটো সোমোৱা গেট, হয়। সেই গেটৰ পৰা মানে কি আকৌ বেক কৰিও আনিব দিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে কুশলে আছে। বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই মই আপলোড, কাৰণ কিয় মোৰ হাতত আপডেটখিনি কোনো পোৱা নাই আছিলোঁ মই। যিহেতু মান্দাকাটাত সেইদিনাখন ভাইটি এজনে ইণ্টাৰভিউ দি আহিলে, তেখেতৰ ইণ্টাৰভিউটো বেয়াও হ'ল। আৰু মই গতিকে আপোনালোকৰ আগত কি গাড়ী চলাব দিছে, কেনেকুৱাকৈ কুৱেশ্যন সুধিছে তেখেতক, মই সম্পূৰ্ণ আপোনালোকক তেখেতৰ কল ৰেকৰ্ডিংটো আপোনালোকক মই শুনাই দিম। মই সেইদিনাখন আপোনালোকক কৈছোঁ তাতে বলেৰ' গাড়ী চলাব দিছে, আৰু লগতে আপোনাৰ 407 গাড়ী চলাব দিছে। বহুত এনেকুৱাকৈ বহুতে ফেইল কৰি, এইবাৰ বহুতখিনি কেণ্ডিডেটে বেয়া কৰিছে। কিছুমানে ভাইভাত বেয়া কৰি দিছিলে, কিছুমানে স্কিল টেষ্টত বেয়া কৰিছে। গতিকে কি কুৱেশ্যন সুধিছে মই আপোনালোকক শুনাই লৈছোঁ। কল ৰেকৰ্ডিংটো আপোনালোকে মন দি শুনি যাব। হেল্ল'। কিবা ইণ্টাৰভিউ দি আহিলি ন ড্ৰাইভাৰৰ? মানে কেণ্ডিডেট কিমান মান হৈছিলে তাত? কেণ্ডিডেট 650-700 এনেকাই হ'ব নেকি আচ্ছা। কেণ্ডিডেট। আৰু এনে তাত এনে কিবা যোনটো ভাইবা যে লৈছিলে, ভাইবা লোৱা সময়ত কি কুৱেশ্যন সুধিছিলে তোক কচোন? তাত মোক প্ৰথমতেতো সোমালো, মানে মই কিবা গ্ৰুপ চিষ্টেমত বনাই দিছে আৰু 1 নম্বৰ 2 নম্বৰ এনেকে টাইপৰ। তাৰপিছত 2 নম্বৰ গ্ৰুপত মই আছিলো মানে। তাৰপিছত তাত সোমোৱাৰ আগত প্ৰথমতে নাম সুধিলে, তাৰপিছত ক'ৰ পৰা আহিছো সেইটো সুধিছে। তাৰপিছত গাড়ীৰ বিষয়ে সুধিছে কিবা। ফাৰ্ষ্ট কুৱেশ্যনটো কি সুধিছে সেইটো মনত নাই মোৰ, উল্টা পুল্টা হ'ব কিন্তু। এনে কি মনত আছে কচোন? মানে ফাৰ্ষ্টটো ভিডিঅ'টো মোক মনত নাই, কিন্তু উল্টা পুল্টা মানে কিবা টায়াৰৰ বিষয়ে সুধিছে। তাৰপিছত টায়াৰৰ চাইজটো, হাৱা কিমান সোমায়। তাৰপিছত ৰেডিয়েটাৰৰ বিষয়ে সুধিছে, আৰু কুলেন। তাৰপিছত ডাইনেমাৰ বিষয়ে সুধিছিলে। আৰু লাষ্ট সুধিছিলে মোক ইঞ্জিনৰ বিষয়ে, সেইটোৱে মই মানে কিবা পাৰা মই নাই। সেইকাৰণে ইঞ্জিনৰ তলত মানে কিবা পাৰ্টছ কি থাকে সেইখিনি সুধিছিলে মানে। ইঞ্জিনৰ তলত। মই গতিকে সেইকাৰণে মই ভিডিঅ' বনাই দি আছিলো, মানে কি বস্তুটো যাতে কোনো ফেল নকৰক বুলি। সেইকাৰণে ইম্পৰ্টেণ্ট মই এইখিনি কথা আগতে কৈছো, কলিনৰ বিষয়ে সুধিব, টায়াৰৰ চাইজটো সুধিব বুলি কৈ থকা নাছিলো জানো? টায়াৰৰ চাইজটো কোনটো কৈছিলে? এইটো মই কোৱাটো 215/75 R15। এতিয়া কাৰেক্ট হৈছে। এইটোৱে কাৰেক্ট বলেৰ'। এইটো কাৰেক্ট। তাৰপিছত এয়াৰটো কিমান কৈছে? 28, 29? মই সেইটো 30 কৈছিলো অ মিনিমামটো, তাৰপিছত মেক্সিমামটো 33। এতিয়া শুদ্ধ হৈছে না ভুল হৈছে এইটো মানে? মই ইউটিউবত চোৱা মতেতো এই পুলিচ দাদা এজনেতো ইউটিউবতে দিয়া আছিলে, সেইটো মানে 30 বুলিয়ে কৈছিলে সি কিন্তু। 30টো থাকে। মিনিমামটো যোনটো 30 মানে এইটো যোনটো আমাৰ মানে নৰ্মেল 30টো থাকিব লাগে আৰু মানে। উম তাৰপিছত আৰু যেতিয়া পেচেঞ্জাৰ উঠাই তেতিয়াতো আৰু 33 এনেকা মানে ভাড়া মাৰিবলৈ কেনে মানে এনেকা ব্যৱহাৰ কৰিব লাগে আৰু। ঠিক আছে বাৰু। এইখিনি মানে তাৰপিছত ইঞ্জিনৰ বিষয়ে মানে কি সুধিছিলে? ইঞ্জিনৰ বিষয়েতো একো বেছি সোধা নাই ইঞ্জিনৰ বিষয়ে, সেইটোৱে সুধিছিলে মোক ইঞ্জিনৰ বিষয়ে। কিছুমানক সুধিছে বোলে ইঞ্জিনৰ ভিতৰত নাট বাল্বটো কেইটা থাকে এনেকে সুধিছে বোলে। সেইটো সোধা নাই মোক। তাৰপিছত আকৌ কিবাটো সুধিছিলে। উম তাৰপিছত চিগনেল সুধিছিলে, সেইটো স্পীডটো সুধিছিলে। তাৰপিছত আৰু তোৰ এনেকা ৰোধৰ যে এইটো মানে ডাঙৰৰ পৰা যাই কিনে সৰু হৈ যায় নহয়, এইটো চিনটো। তাৰপিছত আৰু ডাঙৰৰ পৰা সৰু হৈ অহাটো এইটো সুধিছিলে। সেইটো চিনটো। চিগনেলৰ বিষয়বিলাক সুধিছে ন? চিগনেলৰ 3টামান সুধিছিলে। বাকী গাড়ী তাততো বলেৰ' গাড়ী চলাব দিছে, আৰু কিছুমানকতো 407 চলাব দিছে। বলেৰ' 407, তাৰপিছত জীপ এটা, তাৰপিছত জীপে নেকি সেইখনত থাৰৰ নিচিনা অলপ যে এইটো জীপ। দেখাত। জীপ। জীপ 2খন। তাৰপিছত সকলোকে চলাব দিছে নেকি? মানে দুখন গাড়ী চলাব দিছে নে এখন গাড়ী চলাব দিছে? মানে যোনটো খালী আছে তাতে বহাই দিছে আৰু মানুহ এনেকা আৰু।
কিছুমানক 407 চলাব দিছে, কিছুমানক বলেৰো চলাব, কিছুমানক মানে জিপচি খুদা চলাব, মাৰে এনেকুৱা খুদা চিষ্টেম আৰু। মানে খুদা নোৱাৰিলে মানে কৈ দিব লাগে আৰু উম, মই যে 407 টো নোৱাৰো, মই বলেৰো চলাম, সেনেকা কলে মানে আৰু। আৰু মই এটা কথা শুনা পাইছিলো মানে কি বস্তুটো ইণ্টাৰভিউ তই যিদিনাখন দিব গৈছিলি সেইদিনাখন বোলে কি গাড়ী এক্সিডেণ্ট হোৱা শুনা পাইছো। এজনতো লাগিছে কিন্তু উম, গাড়ী কি গাড়ী এনে কি গাড়ী আছিলে এইটো? এইটো 407 টাইপৰে হয়, এইটো ডাঙৰখন। গাড়ীৰ নামটো নাজানো মই। এই 407 হয়, এইখন গম পাইছো। সেইখন গাড়ী কি খুন্দা মাৰি দিছে ক'বাত নেকি? এই জেউৰা বেৰা আছিলে মানে, তাত চলাব নাজানে নেকি। তাৰপিছত এক্সেলেটাৰটো বেছি মানে ফটচা ক্লাছটো এৰি দিলে, এক্সেলেটাৰ পৰা দবাই পাইছিলে সি। তাৰপিছত যাই কেনে লাগিলে বেৰাত। এনে কেণ্ডিডেট 600-700 জনৰ ভিতৰতো মই শুনা পোৱা মতে 200 জন 300 জন এনেকুৱাহে পাছ কৰি আছে, বাকী চব বহুতে ফেইল কৰিছে। প্ৰায় ভাগ ফেইল কৰিছে, মানে তোৰ ভাইভাত পাছ হলেও ড্ৰাইভিঙত থাকি গৈছে, সেনেকা আৰু দিনতে 100-150 সেনেকাই হ'ব এনেকে পাছ কৰিছে ন? কৰা। বহুত ৰিজেক্ট কৰিছে। মানে তোৰ ভাইভাত কাৰোবাৰ ভাল হৈ গৈছে, তাৰপিছত আকৌ সি ড্ৰাইভিঙত নোৱাৰা হৈ গৈছে, এনেকা আৰু। ড্ৰাইভিং স্কিল টেষ্টত নোৱাৰে আৰু এতিয়া ধৰি ল মানে এটা গ্ৰুপৰ 1-2জন এনেকা থাকিছে আৰু 10জন-10জনকে বনাই দিছিলে যে। ধৰিলে সেনেকা আৰু। মানে গ্ৰুপ চিষ্টেমত বনাই দিছিলে আৰু। তোৰ 10জনটো আমুকৰ তাত ভাইভা সুধিব, 10জনটো এনেকে এক্সট্ৰা আৰু। মানে তাত 3-4টা মান মানে কিবা বনাইছে আৰু ভাইভা। ভাইভা লোৱা বনাইছে আৰু কেইটা মানুহৰ আছে? না। কেইটা আছে? 3টা। মই মোৰ ৰুমতটো 2জন বহি আছিলে, আকৌ সিদিকি ৰুমত কেইজন বহি আছিলে গম নাপাওঁ। আচ্ছা। আমাৰতো আকৌ 1 নম্বৰ গ্ৰুপ আৰু 2 নম্বৰ গ্ৰুপ পেলাইছিলে আমাৰ ৰুমটোত। তাৰ MBR মানুহ আছে আৰু আমাৰ কামাণ্ডোৰ মানুহ আছে। এনেকা NVR মানুহ, পুলিচৰ মানুহ আছে। কামাণ্ডোৰো আছে। কিবা নাই। মইতো ইঞ্জিনৰ বিষয়ে চাই নগলো না, আৰু মইতো আৰু ইঞ্জিনৰ বিষয়ে নুসুধিবই নিচা পাইছিলো মানে। সেইটোয়ে কিছুমান বস্তু মানে যোনটো বস্তুটো মানে নুসুধিব নিচিনা লাগিছে, সেইখিনি কুৱেশ্যন সুধিছে মানুহক। আৰু প্ৰায়ভাগ মানে ইঞ্জিনৰ বিষয়ে চালে বেছি ভাল হয় আৰু। এতিয়া যিহেতু এয়াই আৰু তেখেতৰ মুখেৰে শুনা পালে আপোনালোকে কি গাড়ী চলাব দিছে, কেনেকুৱাকৈ কিমান কেণ্ডিডেট আছে নিশ্চয় গম পালে। ভাইটিজনে এইখিনি কথা মোক কোৱাৰ বাবে, আপডেটখিনি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ তেখেতকো। ঠিক আছে, ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে বাই বাই আজিলৈ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।